হেল্ল' এভৰিৱান, এম কেম ৱৰ্ল্ড চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশোধনে পাঠটোৰ বিষয়ে আলোচনা কৰিম। এই পাঠটোৰ প্ৰথমটো খণ্ডত মই আলোচনা কৰিম যে পদাৰ্থ এটাক আমি ৰাসায়নিকভাৱে কিদৰে শ্ৰেণী বিভাজন কৰিব পাৰোঁ। তাৰপিছত আমি চাম যে দ্ৰব্য কাক বোলে আৰু দ্ৰব্যৰ প্ৰকাৰ কি কি, আৰু শেষত চাম আমি দ্ৰৱণীয়তা কাক বোলে বা দ্ৰৱণীয়তা কি। তোমালোকে সকলোৱে জানা যে পদাৰ্থ এটাক আমি ভৌতিকভাৱে তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ: গোটা পদাৰ্থ, জলীয় পদাৰ্থ আৰু গেছীয় পদাৰ্থ। কিন্তু আজিৰ এই ভিডিঅ'টো তোমালোকে চোৱাৰ পিছত গম পাবা তোমালোকে যে পদাৰ্থ ভৌতিকভাৱে শ্ৰেণী বিভাজন কৰাৰ উপৰিও পদাৰ্থ এটাক ৰাসায়নিকভাৱে আমি কিদৰে শ্ৰেণী বিভাজন কৰিব পাৰোঁ। পদাৰ্থ এটাক সাধাৰণতে আমি দুটা ভাগত বিভক্ত কৰিব পাৰোঁ: মিশ্ৰ পদাৰ্থ আৰু বিশুদ্ধ পদাৰ্থ। ঠিক আছে। আকৌ মিশ্ৰ পদাৰ্থক দুটা ভাগত বিভক্ত কৰা হয়: সমসত্ব আৰু অসমসত্ব মিশ্ৰ পদাৰ্থ। ঠিক সেইদৰে বিশুদ্ধ পদাৰ্থক দুটা ভাগত বিভক্ত কৰা হয়: মৌল আৰু যৌগ। আকৌ মৌলবোৰক তিনিটা ভাগত বিভক্ত কৰা হয়: ধাতু, ধাতুকল্প আৰু অধাতু। ঠিক সেইদৰে যৌগবোৰকো দুটা ভাগত বিভক্ত কৰা হয়: জৈৱ যৌগ আৰু অজৈৱ যৌগ। ইয়াতে জৈৱ আৰু অজৈৱ যৌগ কথাটো ক্লাছ 9ৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, এইটো হায়াৰ ক্লাছত আমি পঢ়াওঁ সাধাৰণতে। তো এটা কথাই মনত ৰাখিবা তোমালোকে, ইয়াতে জৈৱ মানে কি, যিবোৰ যৌগ সাধাৰণতে আমাৰ কাৰ্বন থকা যৌগ হয় সেইবোৰক আমি কি জৈৱ যৌগ বুলি কওঁ। ঠিক আছে। আৰু অজৈৱ যৌগ কি, অজৈৱ যৌগ সাধাৰণতে কাৰ্বন নথকা যৌগবোৰক ধৰা হয়। ঠিক সেইদৰে তোমালোকে ধাতু কাক বোলে, ধাতুকল্প কাক বোলে, অধাতু কাক বোলে, এইবিলাক ক্লাছ 8ত আছিল। আশা কৰোঁ তোমালোকে এইবিলাকৰ বিষয়ে জানা। যদি তোমালোকক ধাতুকল্প আৰু অধাতুৰ বিষয়ে ভিডিঅ' লাগে তেনেহ'লে নিশ্চয় তোমালোকে কমেণ্টত জনাবা, মই তোমালোকক ভিডিঅ'টো দিবলৈ যত্ন কৰিম। পদাৰ্থৰ এই শ্ৰেণী বিভাজনটো পঢ়াৰ আগতে পদাৰ্থৰ বিষয়ে আমি দুই এটা কথা জানিব লাগিব। মই যদি কওঁ তোমালোকক যে পদাৰ্থ কাক বোলে, বা কোনোবাই তোমাক সুধিছে যে পদাৰ্থ কি, তো তেনেহ'লে তোমালোকে কি ক'বা যে পদাৰ্থ কি? পদাৰ্থ হ'ল যে যিকোনো এটা বস্তু যাৰ নিৰ্দিষ্ট ভৰ থাকিব বা আয়তন থাকিব, তাক আমি কি বুলি ক'ম? পদাৰ্থ বুলি ক'ম। অৰ্থাৎ পৃথিৱীত যিমানবোৰ বস্তু আছে সকলোবোৰ বস্তুৰে কি আছে? নিৰ্দিষ্ট ভৰ আছে আৰু আয়তন আছে। গতিকে পৃথিৱীত থকা সকলোবোৰ বস্তুৱে কি? একোটা পদাৰ্থ। এতিয়া এই পদাৰ্থৰ যিটো শ্ৰেণী বিভাজন, ৰাসায়নিক শ্ৰেণী বিভাজন, সেই শ্ৰেণী বিভাজনৰ যিবোৰ সৰু সৰু আমাৰ ডেফিনিশ্যন হ'ব, মিশ্ৰ পদাৰ্থ, সমসত্ব মিশ্ৰ, অসমসত্ব মিশ্ৰ, মৌল কাক বোলে, যৌগ কাক বোলে, সেইবোৰ মই এটা এটাকৈ তোমালোকক বুজাবলৈ যত্ন কৰিম। প্ৰথমতে আমি চাম যে বিশুদ্ধ পদাৰ্থ কাক বোলে। তো বিশুদ্ধ পদাৰ্থ কি? যে যিবোৰ পদাৰ্থ কেৱল এটা উপাদানেৰে গঠিত তাক বিশুদ্ধ পদাৰ্থ বোলে। ঠিক আছে। যেনে মই ইয়াতে উদাহৰণ দিছোঁ, চোৱা তোমালোকে, চেনি, তাৰপিছত পানী, অক্সিজেন, এইবিলাক আমাৰ কিহৰ উদাহৰণ? এইবিলাক আমাৰ বিশুদ্ধ পদাৰ্থৰ উদাহৰণ। মই যদি কওঁ পানী, অকল ইয়াত পানীয়ে আছে আৰু বেলেগ একো বস্তু নাই, তেতিয়া তাক আমি ক'ম পানীটো আমাৰ কি পদাৰ্থ? বিশুদ্ধ পদাৰ্থ। ঠিক আছে। কিন্তু মই যদি কওঁ পানী আৰু চেনি দুটা একেলগে আছে, কিন্তু তেতিয়া আমি তাক বিশুদ্ধ পদাৰ্থ বুলি ক'ব নোৱাৰি, তেতিয়া আমি তাক মিশ্ৰ পদাৰ্থ বুলি ক'ব লাগিব। ঠিক আছে। তো সেইবাবে ইয়াত লিখা হৈছে যে যিবোৰ পদাৰ্থ কেৱল এটা উপাদানেৰে গঠিত তাক বিশুদ্ধ পদাৰ্থ বোলে। ঠিক আছে। আৰু বিশুদ্ধ পদাৰ্থৰ এটা ধৰ্ম ইয়াত দিয়া হৈছে, চোৱা তোমালোকে, যে কোনো ভৌতিক পদ্ধতিৰে বিশুদ্ধ পদাৰ্থৰ উপাদানবোৰক পৃথক কৰিব নোৱাৰি। এইটো কথাৰ অৰ্থ কি? তোমালোকে সকলোৱে জানা পানী মানে কি? পানী মানে হ'ল আমাৰ H2O, অৰ্থাৎ পানীত আমাৰ দুটা হাইড্ৰজেন পৰমাণু থাকে আৰু এটা অক্সিজেন পৰমাণু থাকে। এতিয়া কৈছে যে ভৌতিক পদ্ধতিৰে বিশুদ্ধ পদাৰ্থৰ যিবোৰ উপাদান থাকে সেইবোৰক পৃথক কৰিব নোৱাৰি। অৰ্থাৎ মই যদি কওঁ তোমালোকক যে পানী এটা আমাৰ বিশুদ্ধ পদাৰ্থ, আৰু পানীত উপাদান কি কি আছে? আমাৰ হাইড্ৰজেনো আছে আৰু অক্সিজেনো আছে। ঠিক আছে। কিন্তু এই হাইড্ৰজেন আৰু অক্সিজেনক যদি আমি ভৌতিক পদ্ধতিৰে পৃথক কৰিব চেষ্টা কৰোঁ তেনেহ'লে সহজে পৃথক কৰিব নোৱাৰিম। গতিকে তোমালোকে ইয়াত মনত ৰাখিবা যে বিশুদ্ধ পদাৰ্থ কি? যে যিবোৰ পদাৰ্থ কেৱল এটা উপাদানেৰে গঠিত তাক বিশুদ্ধ পদাৰ্থ বোলে, যেনে পানী, চেনি, অক্সিজেন আদি। ঠিক আছে। আৰু লগতে মনত ৰাখিবা যে কোনো ভৌতিক পদ্ধতিৰে বিশুদ্ধ পদাৰ্থৰ উপাদানবোৰক পৃথক কৰিব নোৱাৰি। আমি বিশুদ্ধ পদাৰ্থক দুটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হ'ল আমাৰ কি? মৌল, আৰু আনটো হ'ল আমাৰ যৌগ। তো প্ৰথমতে চোৱা তোমালোকে যে মৌল কি? যে যিবোৰ বিশুদ্ধ পদাৰ্থ কেৱল এক ধৰণৰ পৰমাণুৰ দ্বাৰা গঠিত তাক আমি কি বুলি কওঁ? মৌল বুলি কওঁ। যেনে কি অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন। ইয়াতে চোৱা তোমালোকে, অক্সিজেনত দুটা অক্সিজেন পৰমাণু আছে, নাইট্ৰজেনত দুটা নাইট্ৰজেন পৰমাণু আছে, হাইড্ৰজেনত দুটা হাইড্ৰজেন পৰমাণু আছে। তো ইয়াত কেৱল এক ধৰণৰ পৰমাণু আছে। তো যিবোৰ পদাৰ্থত কেৱল এক ধৰণৰ পৰমাণু থাকিব তাক আমি কি বুলি ক'ম? মৌল বুলি ক'ম। তাৰপিছত ইয়াতে চোৱা যৌগ কি? তো যৌগটোও কি? আমাৰ বিশুদ্ধ পদাৰ্থ। সেইবাবে ইয়াত এনেদৰে লিখা হৈছে
যে যিবোৰ বিশুদ্ধ পদাৰ্থ দুই বা ততোধিক পৰমাণুৰ দ্বাৰা গঠিত তাক কি বুলি কোৱা হয় যৌগ বুলি কোৱা হয় যেনেকি পানী এটা আমাৰ বিশুদ্ধ পদাৰ্থ হয় আৰু বিশুদ্ধ পদাৰ্থৰ কোনটো শ্ৰেণীত পৰিব ই মৌলৰ শ্ৰেণীত নপৰিব ই যৌগৰ শ্ৰেণীত পৰিব ঠিক আছে চোৱা তোমালোকে পানী মানে কি আমাৰ H2O H2O এটা আমাৰ কি যৌগ তাৰপিছত নিমখটো এটা আমাৰ যৌগ কেলছিয়াম কাৰ্বনেট অৰ্থাৎ CaCO3 এই আটাইকেইটা আমাৰ কি এই আটাইকেইটা হ'ল আমাৰ যৌগ এতিয়া যদি তোমালোকক কওঁ মই পানী মানে কি আমাৰ H2O তো ইয়াতে চোৱা তোমালোকে যে পানী বিশুদ্ধ পদাৰ্থটোত দুটা বেলেগ বেলেগ পৰমাণু আছে ইয়াত হাইড্ৰজেনো আছে অক্সিজেনো আছে তো যিবোৰ পদাৰ্থত দুটা বেলেগ বেলেগ পৰমাণু থাকিব তাক আমি কি বুলি ক'ম যৌগ বুলি ক'ম ঠিক সেইদৰে তোমালোকে চোৱা নিমখক আমি কওঁ ছডিয়াম ক্লৰাইড ঠিক আছে ছডিয়াম আছে আৰু ক্লৰিন আছে তো ইয়াতে চোৱা ছডিয়াম ক্লৰাইড এটা যৌগ হয় ইয়াত ছডিয়াম এটা বেলেগ পৰমাণু ক্লৰিন এটা বেলেগ পৰমাণু ঠিক সেইদৰে চোৱা তোমালোকে কেলছিয়াম কাৰ্বনেট ঠিক আছে কেলছিয়াম কাৰ্বনেটত আমাৰ কেলছিয়াম আছে কাৰ্বন আছে অক্সিজেন আছে তিনিটা বেলেগ বেলেগ পৰমাণু আছে তো কেলছিয়াম কাৰ্বনেটটো কি হ'ব আমাৰ এটা যৌগ হ'ব মই অলপ আগতে তোমালোকক দেখুৱাইছিলোঁ যে আমাৰ পদাৰ্থবোৰ দুটা ভাগত বিভক্ত বিশুদ্ধ পদাৰ্থ আৰু মিশ্ৰ পদাৰ্থ তো বিশুদ্ধ পদাৰ্থটো আমি চালোঁ কাক বোলে আৰু লগতে চালোঁ মৌল কাক বোলে আৰু যৌগ কাক বোলে লগতে ইয়াৰ উদাহৰণবিলাক চালোঁ এতিয়া আমি চাব লাগে যে মিশ্ৰ পদাৰ্থ কাক বোলে সমসত্ব মিশ্ৰ আৰু অসমসত্ব মিশ্ৰ কি ইয়াতে চোৱা তোমালোকে ডেফিনিশ্যনটো দিয়া হৈছে যে মিশ্ৰ পদাৰ্থ কি যে দুই বা ততোধিক বিশুদ্ধ পদাৰ্থ যিকোনো অনুপাতত মিহলি হ'লে তাক আমি কি বুলি কওঁ মিশ্ৰ পদাৰ্থ বুলি কওঁ যিকোনো অনুপাতত অৰ্থাৎ কোনো এটা পদাৰ্থৰ পৰিমাণ কমেই হওক বা বেছিয়ে হওক ধৰা তোমালোকে 10 গ্ৰামমান চেনি লৈছা আৰু তাত 1 লিটাৰমান পানী দিছা তো চেনি আৰু পানীটো কি হ'ব এটা আমাৰ মিশ্ৰ পদাৰ্থ হ'ব ইয়াতে তোমালোকে 10 গ্ৰাম নলৈ পেলাই 20 গ্ৰাম ল'ব পাৰা পানীটো 2 লিটাৰ ল'ব পাৰা তো ইয়াত কোনো ধৰণৰ অনুপাত নাথাকিব কোনো ধৰণৰ পৰিমাণৰ নিৰ্দিষ্ট মান নাথাকিব এইটো যিকোনো অনুপাতত দুটা বেলেগ বেলেগ পদাৰ্থ একেলগে একত্ৰিত কৰিলে তাক আমি কি বুলি ক'ম মিশ্ৰ পদাৰ্থ বুলি ক'ম মিশ্ৰ পদাৰ্থক দুটা ভাগত বিভক্ত কৰিব পাৰি এটা হ'ল আমাৰ কি সমসত্ব মিশ্ৰ পদাৰ্থ যিবোৰ মিশ্ৰ পদাৰ্থত উপাদান মৌলবোৰ মিশ্ৰণটোৰ সকলো অংশতে সমান অনুপাতত থাকে তাক আমি কি বুলি কওঁ সমসত্ব মিশ্ৰ পদাৰ্থ বুলি কওঁ যেনে উদাহৰণ দিয়া হৈছে ইয়াত কি যে পানী আৰু চেনিৰ মিশ্ৰণ পানী আৰু নিমখৰ মিশ্ৰণ এই দুটা কি আমাৰ মিশ্ৰ পদাৰ্থ হয় ঠিক আছে কাৰণ ইয়াত দুটা বেলেগ বেলেগ পদাৰ্থ আছে পানী আৰু চেনি আছে পানী আৰু নিমখ আছে কিন্তু এই মিশ্ৰণটোক আমি সমসত্ব কেতিয়া বুলি ক'ম যেতিয়া আমি এই পানীত মিক্স কৰা চেনিটো পানীৰ সকলো অংশতে সমান অনুপাতত থাকিব চিত্ৰত চোৱা তোমালোকে 1 গ্লাছ পানী লোৱা হৈছে আৰু ইয়াত চামুচেৰে কি নিমখ যোগ কৰা হৈছে এতিয়া নিমখ যোগ কৰাৰ পিছত আমি যিটো আমাৰ মিশ্ৰণ পাম সেই মিশ্ৰণটোত আমাৰ নিমখৰ পৰিমাণটো পানীৰ সকলো অংশতে কি থাকিব সমান থাকিব মই তোমালোকক কওঁ যদি কোনোবাই 1 গ্লাছমান পানী লয় আৰু তাতে নিমখ যোগ কৰে বা চেনি যোগ কৰে আৰু তাৰ পিছত এই গ্লাছটোৰ পৰা যিখিনি পানী পাব সেইখিনি যদি উঠাই কোনোবাই খায় গ্লাছৰ যিকোনো অংশৰ পৰা যদি তুলি খায় আটাইখিনিৰে টেষ্ট তাক সেম লাগিব কিয় টেষ্ট সেম লাগিব কাৰণ এই গ্লাছটোৰ পানীত থকা নিমখ বা চেনিৰ পৰিমাণ সকলো অংশতে কি আছে সমান অনুপাতত আছে তো সিম্পল কথা এইটো তোমালোকে বুজিবা যেতিয়া দুটা পদাৰ্থ আমি বেলেগ বেলেগ পদাৰ্থ আমি একেলগে একত্ৰিত কৰিম তেতিয়া যদি পদাৰ্থ দুটাৰ পৰিমাণ এই মিশ্ৰণটোৰ সকলো অংশতে সমান থাকে তেনেহ'লে তাক আমি কি বুলি ক'ম সমসত্ব মিশ্ৰ পদাৰ্থ বুলি ক'ম উদাহৰণস্বৰূপে তোমালোকে ইয়াত দিয়া হৈছে পানী আৰু চেনিৰ মিশ্ৰণ পানী আৰু নিমখৰ মিশ্ৰণ তাৰপিছত আমাৰ চাব লাগে যে অসমসত্ব মিশ্ৰ পদাৰ্থ অসমসত্ব মিশ্ৰ পদাৰ্থ কি যে যিবোৰ মিশ্ৰ পদাৰ্থত উপাদান মৌলৰ মিশ্ৰণটোৰ সকলো অংশতে যিবোৰ মিশ্ৰ পদাৰ্থত উপাদান মৌলবোৰ মিশ্ৰণটোৰ সকলো অংশতে সমান অনুপাতত নাথাকে তাক অসমসত্ব মিশ্ৰ পদাৰ্থ বোলে ইয়াত সমসত্ব নহ'ব ইয়াত এটা হ'ব অসমসত্ব মিশ্ৰ পদাৰ্থ বোলে যেনে পানী আৰু মিঠাতেলৰ মিশ্ৰণ পানী আৰু বালিৰ মিশ্ৰণ ইয়াতে চোৱা চিত্ৰত তোমালোকে 1 গ্লাছমান পানী লোৱা হৈছে আৰু পানীত আমি কি যোগ কৰিছোঁ মিঠাতেল যোগ কৰিছোঁ আৰু যেতিয়া এই পানীটো লৰাই দিম আমি তোমালোকে চোৱা কৰবাত মিঠাতেলৰ পৰিমাণ বেছি দেখা গৈছে কৰবাত একেবাৰে নাই কৰবাত একদম কম দেখা গৈছে তো এনে ধৰণৰ যদি মিশ্ৰণ হয় তেনেহ'লে তাক আমি কি বুলি কওঁ অসমসত্ব মিশ্ৰণ বুলি কওঁ তাৰপিছত ইয়াত এটা কোৱেশ্চন দিয়া হৈছে যে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ মাজত থকা প্ৰভেদসমূহ লিখা অৰ্থাৎ পাৰ্থক্যসমূহ লিখা পৰীক্ষাত যদি কোৱেশ্চন আহে তোমালোকৰ যে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ মাজত থকা দুটা পাৰ্থক্য লিখা তো প্ৰথমটো মই চোৱা ইয়াতে কি দিছোঁ তোমালোকে চোৱা যে সমসত্ব মিশ্ৰণত উপাদান মৌলৰ অনুপাত সকলো অংশতে সমান থাকে ঠিক আছে অলপ আগতে ক'লোঁ যদি সমসত্ব মিশ্ৰণ হয় তাত যিবোৰ মিশ্ৰণত যিবোৰ পদাৰ্থ আমি মিক্স কৰিম সেইবোৰৰ পৰিমাণ সকলো অংশতে কি থাকিব সমান থাকিব আনহাতে অসমসত্ব মিশ্ৰণত উপাদান মৌলৰ অনুপাত সকলো অংশতে সমান অনুপাতত নাথাকে
সমসত্ব হ'লে সমান অনুপাতত থাকিব আৰু অসমসত্ব হ'লে সমান অনুপাতত নাথাকিব। এতিয়া চোৱা তোমালোকে, মই যদি পানী লওঁ আৰু চেনি লওঁ, দুটা যদি একেলগে মিক্স কৰি দিওঁ, পানীটোতো আমি চকুৰে দেখা পাম, কিন্তু চেনিটো আমি কি চকুৰে দেখা নাপাম। তো আমি ক'ম চেনিটো আমাৰ চকুত দৃশ্যমান নহয়। তো সেইবাবে ইয়াত কোৱা হৈছে যে সমসত্ব মিশ্ৰণত যিবোৰ উপাদান থাকে সেই উপাদানবোৰ আমি খালী চকুৰে দৃশ্যমান নহয় বা দেখিব নোৱাৰোঁ। কিন্তু অসমসত্ব মিশ্ৰণত থকা উপাদান মৌলবোৰ খালী চকুৰে দৃশ্যমান হয় বা খালী চকুৰে আমি দেখিব পাৰোঁ। ইয়াতে চোৱা তোমালোকে যে পানী আৰু তেলৰ মিশ্ৰণ, এইটো এটা অসমসত্ব মিশ্ৰণ। তোমালোকে কি ইয়াত পানী আৰু তেলটো দেখা পোৱা নাই নেকি? তো পানী আৰু তেলটোতো দেখা গৈছে। অৰ্থাৎ আমি ক'ম যে অসমসত্ব মিশ্ৰণত যিবোৰ উপাদান আমি একেলগে মিক্স কৰিম সেইবোৰ উপাদান আমি চকুৰে দেখিব পাৰিম, অৰ্থাৎ আমাৰ চকুত কি হ'ব, দৃশ্যমান হ'ব। তাৰপিছত ইয়াত চোৱা তোমালোকে উদাহৰণ দিয়া হৈছে যে পানী আৰু চেনিৰ মিশ্ৰণ, পানী আৰু মিঠাতেলৰ মিশ্ৰণ। ঠিক আছে, এতিয়া আমি চাম যে দ্ৰৱণ বা দ্ৰব্য কাক বোলে। দ্ৰব্য বা দ্ৰৱণ কি? যে দুই বা ততোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণক কি বোলে? দ্ৰব্য বোলে। প্ৰথম কথা তোমালোকে জানিব লাগিব যে দ্ৰব্য এটা কি মিশ্ৰ পদাৰ্থ হয়, আৰু মিশ্ৰটো কেনেকুৱা হ'ব লাগিব? সমসত্ব হ'ব লাগিব। তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম? দ্ৰব্য বা দ্ৰৱণ বুলি ক'ব পাৰিম। এতিয়া দ্ৰব্য এটা যিটো পদাৰ্থৰ পৰিমাণ কম থাকিব তাক আমি কি বুলি ক'ম? দ্ৰাব্য বুলি ক'ম। আনহাতে যিটো পদাৰ্থৰ পৰিমাণ বেছি থাকিব তাক আমি কি বুলি ক'ম? দ্ৰাৱক বুলি ক'ম। অৰ্থাৎ আমি ক'ব পাৰোঁ দ্ৰব্য এটা কাৰ কাৰ সংমিশ্ৰণ? তো দ্ৰব্য এটা সংমিশ্ৰণ হ'ল আমাৰ দ্ৰাব্য আৰু দ্ৰাৱক। ইয়াতে চোৱা চিত্ৰ এটা দিয়া হৈছে, এগিলাচমান পানী লোৱা হৈছে আৰু পানীত আমি নিমখ যোগ কৰিছোঁ। ইয়াত নিমখৰ পৰিমাণ কম, গতিকে নিমখ হ'ব আমাৰ কি কোৱাচোন তোমালোকে? দ্ৰাব্য। আৰু পানীৰ পৰিমাণ বেছি, আৰু পানী হ'ব আমাৰ কি? দ্ৰাৱক। দ্ৰব্য বা দ্ৰৱণৰ কিছুমান ধৰ্ম আছে। প্ৰথমটো ধৰ্ম হ'ল দ্ৰৱণ এটা কি সমসত্ব মিশ্ৰণ, এইটো আমি জানো অলৰেডি, এতিয়াই পঢ়িলোঁ। তাৰপিছত দ্বিতীয়টো দিয়া হৈছে দ্ৰৱণৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ, ইহঁতৰ ব্যাস 1 নেন'মিটাৰতকৈ সৰু, সেইবাবে ইহঁতক খালী চকুৰে নেদেখি। তৃতীয়তে দিয়া হৈছে দ্ৰব্যৰ কণিকাবোৰৰ আকাৰ বৰ ক্ষুদ্ৰ হোৱাৰ বাবে ইহঁতে পোহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব নোৱাৰে, গতিকে দ্ৰৱণৰ মাজেদি পাৰ হৈ যোৱা ৰশ্মি দৃশ্যমান নহয়। তোমালোকে বুজিবলৈ যত্ন কৰা যে যেতিয়া আমি কোনো এটা দ্ৰব্য ল'ম, ঠিক আছে, এই দ্ৰব্যত যিবোৰ দ্ৰাব্য থাকিব সেই দ্ৰাব্যৰ কণিকাবোৰ একদম সৰু হয়। সেইবাবে কি কৰে, ইহঁতে পোহৰৰ ৰশ্মিৰ গতিপথ সলনি কৰিব নোৱাৰে। বিচ্ছুৰিত কৰা মানে কি? যেতিয়া কোনো এটা পোহৰ কোনো এটা বস্তুৰ মাজেৰে যাব, যেতিয়া যে বস্তুটোৱে পোহৰৰ ৰশ্মিটো ইফাল সিফাল কৰি দিব, তেতিয়া তাক আমি কি বুলি কওঁ? বিচ্ছুৰিত কৰা বুলি কওঁ। কিন্তু দ্ৰৱণত যিবোৰ আমাৰ দ্ৰাব্যৰ কণিকা আছে এইবোৰৰ আকাৰ সৰু হোৱাৰ বাবে ইহঁতে পোহৰৰ ৰশ্মিক কি বিচ্ছুৰিত কৰিব নোৱাৰে। ঠিক আছে, সেইবাবে যদি আমি কোনো এটা দ্ৰব্যত আমি যদি টৰ্চ মাৰোঁ, পোহৰ যদি দিওঁ, তেতিয়া তাত কি হয়? দৃশ্যমান নহয়। তাৰপিছত 4 নম্বৰটো দিয়া আছে যে পৰিশ্ৰাৱণ প্ৰণালীৰে দ্ৰব্য এটা দ্ৰাব্য আৰু দ্ৰাৱক পৃথক কৰিব নোৱাৰি। পৰিশ্ৰাৱণ মানে কি? ফিল্টাৰ কৰাৰ যোগেদি। ঠিক আছে, তোমালোকে জানাই যদি আমি এগিলাচ পানী লওঁ তাতে যদি চেনি যোগ কৰোঁ, তেনেহ'লে কি ফিল্টাৰ কৰি পেলাই আমি কি চেনিটো পৃথক কৰিব পাৰিম নেকি? তো সেইটোৱে কৈছে পৰিশ্ৰাৱণ মানে কি? ফিল্টাৰ কৰাৰ কথা কৈছে। ফিল্টাৰ কৰাৰ যোগেদি আমি দ্ৰাব্য আৰু দ্ৰাৱক কেতিয়াও পৃথক কৰিব নোৱাৰোঁ। তাৰপিছত 5 নম্বৰটো দিছে বহুত সময় লৰচৰ নকৰাকৈ ৰাখিলেও দ্ৰাব্য কণিকাবোৰ অৱক্ষিপ্ত নহয়, অৰ্থাৎ দ্ৰৱণবোৰ সুস্থিৰ। তোমালোকে নিজেই ভাবা, যেতিয়া আমি এগিলাচ পানী ল'ম তাতে যদি আমি চেনি যোগ কৰোঁ, চেনিটো কিছু সময় পিছত আমাৰ পানী গিলাচৰ তলত গৈ জমা হ'ব নেকি? তো এইটো কেতিয়াও জমা নহয়। আমি যদি পানীৰ লগত যদি চেনি মিক্স কৰোঁ, চেনিটো অকল দ্ৰৱীভূত হৈ তাতে হেৰাই যাব, তাতে আমি বিচাৰি নাপাওঁ। এইটো যদি বহুত দিন থৈ দিওঁ তথাপি চেনিটো তলত গৈ নপৰে। সেইবাবে আমি ক'ব পাৰোঁ যে চেনিটো হ'ল আমাৰ দ্ৰাব্য আৰু পানীটো হ'ল আমাৰ দ্ৰাৱক। তো দ্ৰব্য এটা প্ৰস্তুত কৰাৰ পিছত দ্ৰাব্যৰ কণিকাবোৰ কেতিয়াও অৱক্ষিপ্ত নহয়, মানে তলত গৈ জমা নহয়। ঠিক আছে, আৰু সেইবাবে দ্ৰৱণবোৰ আমি কি বুলি কওঁ? সুস্থিৰ বুলি কওঁ। তো এক্সামত কুৱেশ্যন আহিব পাৰে যে দ্ৰব্যবোৰ সুস্থিৰ বুলি কিয় বিবেচনা কৰা হয়? কাৰণ দ্ৰব্য এটা যদি আমি বহু সময় থৈ দিওঁ তেতিয়া দ্ৰব্যত থকা কণিকাবোৰ দ্ৰাব্যৰ যিবোৰ কণিকা আছে সেইবোৰ কেতিয়াও তলত গৈ জমা নহয়, সেইবাবে দ্ৰৱণ এটাক আমি কি বুলি কওঁ? সুস্থিৰ বুলি কওঁ। এতিয়া আমি চাম দ্ৰৱণৰ প্ৰকাৰ বা দ্ৰব্যৰ প্ৰকাৰ। দ্ৰব্যৰ দুটা প্ৰকাৰ থাকে, এটা হ'ল আমাৰ সংপৃক্ত দ্ৰব্য আৰু আনটো হ'ল আমাৰ অসংপৃক্ত দ্ৰব্য। সংপৃক্ত দ্ৰব্য কি? যে এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰব্য দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰব্য বোলে। আমি এনেকুৱা এটা দ্ৰব্য প্ৰস্তুত কৰিব লাগিব যদি সেই দ্ৰব্যটোত আৰু আমি দ্ৰব্য যোগ কৰিব নোৱাৰোঁ, যিমান কৰিব পাৰি সিমানেই কৰিছোঁ, তেতিয়া দ্ৰব্যটোক আমি কি বুলি ক'ম? সংপৃক্ত দ্ৰব্য বুলি ক'ম। ঠিক আছে, আৰু অসংপৃক্ত দ্ৰব্য কি? যে সংপৃক্ত দ্ৰৱণত থকা পৰিমাণতকৈ কম দ্ৰব্য থকা দ্ৰব্যক কি বুলি কোৱা হ'ব? অসংপৃক্ত দ্ৰব্য বুলি কোৱা হ'ব। এতিয়া আমি চাব লাগে যে দ্ৰৱণীয়তা কি?
যে সংপৃক্ত দ্ৰব্যত দ্ৰৱীভূত হৈ থকা দ্ৰব্যৰ পৰিমাণকে তাৰ দ্ৰৱণীয়তা বোলে। যেতিয়া কোনো এটা দ্ৰব্যত আমি দ্ৰব্যৰ পৰিমাণটো হিচাপ কৰিম, সেই পৰিমাণটোকে আমি কি বুলি কওঁ? দ্ৰৱণীয়তা বুলি কওঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। আৰু এইটো অধ্যায়ৰ যদি ছেকেণ্ড পাৰ্ট তোমালোকক লাগে নিশ্চয় কমেণ্টত জনাবা। থেংক ইউ সকলোকে।